ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা দ্বিতীয় ঢকুৱাখানা গ্ৰন্থমেলাৰ আজি পঞ্চম দিন। দিনৰ ভাগত ঢকুৱাখানাৰ ঐতিহ্য আৰু সংস্কৃতি শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় আৰু সন্ধিয়াৰে পৰা গ্ৰন্থমেলাৰ মঞ্চত অনুষ্ঠিত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানত ঢকুৱাখানাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰে বিভিন্ন লোকনৃত্য, যেনে মিচিং লোকনৃত্য, লেৰেলি, চেলয়া, অসমীয়া বিহু আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ছাত্ৰ ছাত্ৰীসকলে। ইয়াৰ উপৰিও ঢকুৱাখানা নৰ্মাল স্কুলৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰে অবাতে যায় মানুহ নামৰ এখন বিশেষ নাটক। এই নাটকখনৰ জৰিয়তে বৰ্তমান যুৱ প্ৰজন্মৰ মাজত মোবাইল আৰু কিতাপক লৈ সৃষ্টি হোৱা অন্তদ্বন্দ্বক প্ৰতিফলিত কৰি তোলা হৈছে।